নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনাই আজি তোমালোকৰ বাবে লৈছোঁ কুকুৰ আৰু হাঁহ এই পাঠটোৰ তোমালোকৰ ইয়াৰ আগৰ ভিডিঅ'টো মই তোমালোকক ভিডিঅ' দি থোৱা আছে যদি তোমালোকে চোৱা নাই মোৰ প্লেলিষ্টটো চেক কৰিলে তোমালোকে মোৰ ভিডিঅ'টো পাই যাবা ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ প আৰু দন্তীয়া ত এতিয়া আজি আমি তোমালোকৰ সৈতে শিকিম প আৰু দন্তীয়া ত ব'লাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকে বাৰু ছবিবোৰ দেখা পাইছেনে বাৰু এইটো কি হয় বাৰু হয় এটো কি হয় পৰুৱা গুড ধুনিয়া তোমালোকে ক'ব পাৰিছা দেই এটো কি হয় গুড এটো হয় পখিলা এজনী পখিলা হয় এটো কি হয় পদুম এৰপা হয় পদুম ফুল আৰু এটো কি হয় তলা তবলা তগৰ আকৌ এবাৰ কৈ দিছোঁ পৰুৱা পখিলা পদুম তলা তবলা তগৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাৰু প লগা শব্দৰ আৰু কি এটো প পৰুৱাটো কি হয় পৰে আৰম্ভ হৈছে এটো প বুলি কয় দেই এটো পৰে আৰম্ভ হৈছে পৰে আৰম্ভ হোৱা আৰু কি শব্দ জানা বাৰু তোমালোকে ক'বলৈ চেষ্টা কৰাচোন বাৰু প যেনেকৈ পখিলা প পৰুৱা প পদুম প পাপা তেনেকৈ কিমান দৰে শব্দবোৰ জানা তোমালোকে ক'বলৈ চেষ্টা কৰিবা ছাত্ৰ ছাত্ৰীসকল এটো হয় দন্তীয়া ত এতিয়া আমি দন্তীয়া ত লগা শব্দ কি পালো তলা তবলা আৰু তগৰ ইয়াৰ উপৰিও কি আছে তোমালোকে দন্তীয়া ত লগা শব্দ ক'বলৈ চেষ্টা কৰিবা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি তোমালোকৰ সৈতে পটো আৰম্ভ কৰিম দেই প কি হয় এটো পটো তোমালোকে শূন্য আঁকিবলৈ চেষ্টা কৰিবাচোন যেনেকৈ এনে কি কৰি হাতেৰে আঁকিবলৈ চেষ্টা কৰিবা এনেকৈ ধৰক মই এইটো পটো আঁকিছোঁ তোমালোকেও আঁকিবলৈ চেষ্টা কৰিবাচোন এতিয়া আৰু দন্তীয়া তটো কেনেকৈ আঁকিছে এইটো তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া তোমালোকক ইয়াত ফুট দিছে দেখিছেনে এই ফুটকেইটা মিলাই তোমালোকে কৰিব লাগিব এইটো প দেখিছেনে প এতিয়া ইয়াত তোমালোকৰ তেনেকৈ কৰিব দিছে ইয়াত ধুনীয়াকৈ দি থৈছে দেখিছেনে পটো এইটো পটো চাই একেবাৰে ঠিক আছে দন্তীয়া তটো তোমালোকে চেষ্টা কৰিবা ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকৰ বাবে লৈ আহিছোঁ এটা সুন্দৰ কবিতা মানে গীত এটা আছে চোৱাচোন তোমালোকে মোৰ লগে লগে গাবা দেই চিপচিপিয়া বৰষুণ কোৱাচোন চিপচিপিয়া বৰষুণ থৰ থৰকৈ কপে কোন আকৌ এবাৰ কোৱা চিপচিপিয়া বৰষুণ থৰ থৰকৈ কপে কোন আকৌ এবাৰ গাবলৈ চেষ্টা কৰিবা চিপচিপিয়া বৰষুণ থৰ থৰকৈ কপে কোন থলগিৰি ভূতনাথ আকৌ এবাৰ থলগিৰি ভূতনাথ কপি থাকে নাই মাত থলগিৰি ভূতনাথ কপি থাকে নাই মাত এতিয়া আমি একেলগে মোৰ লগে লগে গাবা দেই চিপচিপিয়া বৰষুণ থৰ থৰকৈ কপে কোন থলগিৰি ভূতনাথ কপি থাকে নাই মাত এইটো তোমালোকে গাবলৈ চেষ্টা কৰিবা এতিয়া দন্তীয়াটো আৰু পটো শিকিলোঁ নহয় এতিয়া আমাৰ ইয়াত তোমালোকক দিছে থ এতিয়া এখন কি হয় ৰথ হয় নহয় জানো ৰথ ইয়াত কেইটা শব্দ কেইটা বৰ্ণ আছে ৰথ দুটা আছে হয়নে ৰথ ৰথ আকৌ ভাগবা ৰথ ৰথ এতিয়া মোৰ লগে লগে গাবা ঠক ঠক থৰ থৰ থৰক বৰক আকৌ এবাৰ কোৱা ঠক ঠক দুচাপৰ মাৰিবা ঠক 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 থৰ 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 তাৰপিছত এইটো চোৱা থৰক বৰকটো কেনেকৈ ক'ম থৰক থৰক বৰক বৰক মোৰ লগে লগে গাব পৰা থৰক থৰক বৰক বৰক তেনেকৈ ইয়াত আকৌ থ লগাই দিছে চোৱা থল থাল থাপনা এতিয়া এই থটো তোমালোকে লিখিবলৈ চেষ্টা কৰিবা এনেকৈ প্ৰথমে গোল কৰিবা গোল কৰি এনেকৈ কৈ লৈ আহিবা এইটো হ
খটো নিচিনাকৈ আঁকি ওপৰলৈ দি দিবা এইটো কি হ'ব থ তেনেদৰে ইয়াত থটো দি থৈছে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'টোত মই তোমালোকৰ বাবে লৈ আহিম বৰ্গীয় জ-ৰ পৰা ঠিক আছে আমি বৰ্গীয় জ-ৰ লগত শব্দ শিকিম ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা চেনেলটো প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'বা